নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন 1 নেচাৰ এৰাউণ্ড আছ পাঠটি অসমীয়ালৈ অনুবাদ কৰিম। তোমালোকে মনোযোগেৰে শুনিবা। নেচাৰ এৰাউণ্ড আছ, আমাৰ চৌপাশৰ প্ৰকৃতি। Close your eyes for a moment and visualize a gentle breeze blowing away the leaves of a tree into the air. তোমালোকে কিছু মুহূৰ্তৰ বাবে তোমালোকৰ চকুবোৰ বন্ধ কৰা আৰু কল্পনা কৰা যে এডাল গছৰ পৰা মৃদু বতাহত গছৰ পাতবিলাক এটা এটাকৈ তললৈ সৰি আছে। Now answer the following question. আৰু এতিয়া তলত কেইটামান প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ কৰা। How do you feel? তোমালোকে কি অনুভৱ কৰিলা? Where do you think the leaves go? তোমালোকে কি ভাবা সেই পাতবিলাক কলৈ গৈছে? Do you hear any sound? তোমালোকে কিবা শব্দ শুনিছা নেকি? Do you think the wind and the leaves are whispering to each other? তোমালোকে কি ভাবা যে বতাহ আৰু পাতবিলাকে কি কথা পাতিছে? What might they have been whispering about? সিহঁতে কি কথা পাতিব পাৰে? Here is an imaginary conversation between the wind and the leaves of a windy day. তলত তালিকাখনত তোমালোকক কাল্পনিক বতাহ আৰু পাতৰ মাজৰ কথা বতৰা দিয়া আছে। Let's read it. আৰু তোমালোকে সেইটো পঢ়া। Come my friends. মোৰ বন্ধু আহা। Let's dance and play. আমি নাচো আৰু খেলো। I will carry you gently. আৰু মই তোমাক ধুনীয়াকৈ উৰুৱাই লৈ যাম। Where will you carry us? তেতিয়া বতাহক পাতবোৰে প্ৰশ্ন কৰিছে যে তুমি আমাক কলৈ লৈ যাবা? তেতিয়া বতাহে উত্তৰ দিছে, I will carry you over the hills and the meadows. মই তোমালোকক সৌ পাহাৰখনৰ ওপৰলৈ লৈ যাম আৰু সৌ ঘাঁহনিডৰাৰ ওপৰেৰে লৈ যাম। Come fast. তোমালোকে জলদি আহা। Let's go. পাতবোৰে কৈছে, ঠিক আছে, ব'লা তেন্তে। We want to move freely in the air. আমিও মুক্তভাৱে বতাহত উৰি ফুৰো। What else do you think the wind and the leaves might say to each other? তোমালোকে কি ভাবা যে বতাহ আৰু পাতবিলাকে আৰু কি কথা পাতিব পাৰে? Share your thoughts in the class and write them down in the space below. আৰু তোমালোকৰ অনুভৱবিলাক তলত দিয়া খালী ঠাইখিনিত লিখা। The wind and the leaves. এই কবিতাটোৰ নাম হৈছে বতাহ আৰু পাতবোৰ। Come little leaves, said the wind one day. এদিনাখন বতাহে কৈছে, সৰু পাতবোৰ তোমালোকে আহা। Come over the meadows with me and play. তোমালোকক মই সৌ ঘাঁহনিডৰাৰ ওপৰেৰে লৈ যাম আৰু আমি খেলিম। Put on your dress of red and gold. আৰু তোমালোকে ৰঙা আৰু সোণালী ৰঙৰ কাপোৰ পৰিধান কৰা। Summer is gone. কিয়নো গ্ৰীষ্মকাল শেষ হ'বৰ হৈছে। And the days grow cold. আৰু এতিয়া দিনবিলাক ঠাণ্ডাৰ পিনে গতি কৰিছে। Soon as the leaves heard the wind loud call. যেতিয়া গছৰ পাতবিলাকে বতাহৰ ডাঙৰকৈ মতা শব্দটো শুনিছে, down they came fluttering one and all. সিহঁতে এটা এটাকৈ উৰি আহি আছে। Over the brown fields they danced and flew. আৰু গোটেই পথাৰখনত তেওঁলোকে নাচিছে, লগতে উৰি আছে। Singing the soft little songs they knew. আৰু সিহঁতে জনা কোমল সৰু গীতবোৰ গাই আছে। Cricket, goodbye, we have been friends so long.
ক্ৰিকেট ইয়াতে ক্ৰিকেট শব্দটোৱে খেলৰ কথা বুজোৱা নাই। ক্ৰিকেটক এটা পৰুৱাৰ লগত ক্ৰিকেট হৈছে জিলি নামৰ এবিধ পতংগ। পাতবিলাকে ক্ৰিকেটক কৈছে গুড বাই, আমি এতিয়া যাওঁ। উই হেভ বিন ফ্ৰেণ্ডছ ছ' লং, আমি বহুদিন বন্ধু হৈ থাকিলোঁ। লিটল ব্ৰুক, তেতিয়া লিটল ব্ৰুক মানে হৈছে এটি নিজৰা। সেই নিজৰাটোকো কৈছে যে ছিং আজ ইউ ফেয়াৰৱেল ছং, আমিও বিদায়ৰ গীত গাওঁ আহা। চে ইউ আৰ ছৰী টু চি আজ গ', মই জানো যে তোমালোক আমি যোৱা দেখিলে দুখ কৰিবা। ইউ উইল মিছ আছ, তোমালোকে আমাক মনতো কৰিবা। ৰাইট ৱেল উই ন', আমি এই কথা ভালদৰেই জানো। এনেদৰে বতাহে পাতবিলাকে কথা পাতিছে। আৰু এই কবিতাটোৰ কবিজনৰ নাম হৈছে জৰ্জ কোপাৰ।